ছাত্রছাত্ৰীসকল এই ভিডিঅ'টোত আমি কিছুমান গুৰুত্বপূৰ্ণ MCQৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। এই MCQখিনি বিজ্ঞানৰ যিটো চেপ্টাৰ আছে জীৱন প্ৰক্ৰিয়া তাৰে পৰা আমি উঠাই লৈছোঁ। ইয়াত টোটেল 20টা কুৱেশ্যন আছে, 20টা MCQ আছে। আৰু এই MCQখিনি আমি কেইটামান কেটাগৰীত ভাগ কৰি লৈছোঁ। কিছুমান কুৱেশ্যন হটছ লেভেলৰ কুৱেশ্যনছ আছে, কিছুমান কুৱেশ্যন ইয়াত এছাৰশ্যন ৰিজনিং টাইপৰ আছে, এছাৰশ্যন ৰিজনিং টাইপৰ আছে। কিছুমান কুৱেশ্যন তোমাৰ যিটো মাল্টিপল চিলেকশ্যন টাইপৰ কিছুমান কুৱেশ্যন থাকে যে তেনেকুৱা ধৰণৰ প্ৰশ্ন আছে কনচেপ্ট ক্লিয়াৰেন্সৰ কাৰণে। আৰু কিছুমান কুৱেশ্যনছ আছে তোমাৰ মেটচিং টাইপৰ কুৱেশ্যন আছে। এই 4 প্ৰকাৰৰ প্ৰশ্ন আমি ইয়াতে আলোচনা কৰিবলৈ লৈছোঁ। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে একচুৱেলি এইটো মেথডতে পৰীক্ষাত প্ৰশ্নবিলাক আহে যে হটছ লেভেল থাকে, লটছ লেভেলো থাকে। লটছ লেভেলটো আমি ইয়াতে ইনক্লুড কৰা নাই। তাৰপিছত এছাৰশ্যন ৰিজনিং থাকে, মাল্টিপল চিলেকশ্যন থাকে, মেটচিং টাইপ থাকে, ইয়াৰ লগতে তোমাৰ ষ্টিমুলাছ বেছৰ কিছুমান কুৱেশ্যন ইয়াতে থাকে। যিয়ে নহওক ষ্টিমুলাছ বেছ কুৱেশ্যনবিলাক ইয়াতে উঠোৱা হোৱা নাই। ভিডিঅ'টো শেষলৈকে চাবা, তোমালোকে চালে নিশ্চয় ভালকৈ বুজি পাবা। আহচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। যে ফাৰ্ষ্ট যিটো আমাৰ কুৱেশ্যনছ আছে, কুৱেশ্যনটো হ'ল ইয়াতে আছে তোমাৰ উদ্ভিদত জাইলেম যিটো আছে, জাইলেম কলাটো যদি বন্ধ হৈ যায় তেতিয়াহ'লে প্ৰথমে কোনটো প্ৰভাৱ দেখা যাব। তো অপশ্যন কেইটামান দিয়া আছে, তোমালোকে পঢ়ি চোৱা। খাদ্য সঞ্চয় বন্ধ হ'ব, পানীৰ পৰিবহণ বন্ধ হ'ব, খাদ্য পৰিবহণ বন্ধ হ'ব, আৰু গেছ বিনিময় বন্ধ হ'ব। যিহেতু জাইলেম কলাটো আমাৰ কিহৰ লগত জড়িত আছে, পানী পৰিবহণৰ লগত জড়িত আছে। গতিকে যদি এই কলাটো যদি বন্ধ হৈ যায় তেনেহ'লে আমাৰ পানী পৰিবহণটো বন্ধ হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি। এতিয়া আমি ছেকেণ্ড যিটো কুৱেশ্যন আছে, কুৱেশ্যনটো চাওঁ। কুৱেশ্যনটো হ'ল মানুহৰ শৰীৰত অক্সিজেনৰ পৰিবহণ কমি গ'লে তৎক্ষণাত কোনটো প্ৰভাৱ বেছি দেখা পাব। যদি মানুহৰ শৰীৰত হঠাৎ যদি অক্সিজেনৰ পৰিমাণটো যদি কমি যায় তেনেহ'লে কোনটো প্ৰভাৱ বেছিকৈ হ'ব, সেইটো হ'ল অপশ্যন কেইটামান দিয়া আছে। ইয়াতে হ'ল হজম প্ৰক্ৰিয়া দৃঢ় হ'ব, কোষীয় শ্বসন হ্ৰাস পাব, নিঃসৰণ বন্ধ হ'ব, আৰু খাদ্য শোষণ বৃদ্ধি পাব। এইকেইটা অপশ্যনৰ ভিতৰত অক্সিজেনৰ পৰিমাণ কমি গ'লে শ্বসন প্ৰক্ৰিয়াটো হ'ব, সেইটো হ'ল কোষীয় শ্বসন যিটো আছে সেইটো হ্ৰাস পাব, কমি যাব। অক্সিজেন পৰিমাণটো কমি গ'লে কোষীয় শ্বসন কমি যাব। অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যনটো আমি যদি চাওঁ, নেক্সট কুৱেশ্যনটো হ'ল যদি মানুহৰ পাকস্থলীৰ পৰা HCl বা হাইড্ৰজেন ক্লৰাইড যদি নিঃসৰণ বন্ধ হয় তেন্তে প্ৰটিন হজম বাঢ়ে, এনজাইমৰ নিষ্ক্ৰিয় হয়, বেক্টেৰিয়া বৃদ্ধি পায়, আৰু বি আৰু চি দুয়োটাৰ কথা কৈছে। ইয়াৰ কোনটো হ'ব? যদি এ নহয় তেনেহ'লে বি, আৰু বি হ'লে অনলি বিও হ'ব পাৰে, অনলি চিও হ'ব পাৰে, আকৌ বি আৰু চি দুয়োটা হ'ব। গতিকে শুদ্ধ উত্তৰ আমি যিহেতু এনজাইম নিষ্ক্ৰিয় হ'ব আৰু বেক্টেৰিয়াও বৃদ্ধি পাব, গতিকে আমি অপশ্যন নম্বৰ ডিটো শুদ্ধ উত্তৰ বুলি লিখিব লাগিব। তোমালোকে খৰদৰকৈ প্ৰশ্ন পঢ়ি অনলি এনজাইম নিষ্ক্ৰিয় হয় বুলি এইটো পোৱাৰ লগে লগে এৰি থৈ নাযাবা। বাকী অপশ্যনবিলাকো পঢ়ি চাবলৈ চেষ্টা কৰিবা, কাৰণ তলত বেলেগ ধৰণৰ অপশ্যন থাকিব পাৰে, যেনেকুৱাকৈ এইটোত আছে বি আৰু চি। শুদ্ধ উত্তৰটো তেনেহ'লে আমি কি পালোঁ? আমি অপশ্যন নম্বৰ ডি। নেক্সট কুৱেশ্যনটো চাম আমি। এতিয়া ইয়াতে এটা সঠিক ভাৱে মিলাব দিছে যে কি আছে, আমাৰ জাইলেম আছে। জাইলেমৰ কাম কি মই অলপ আগতে কৈছোঁ, পানী পৰিবহণ। ফ্লোয়েমৰ কাম কি? ফ্লোয়েমৰ কাম হ'ল খাদ্য পৰিবহণ। এলভিঅলিৰ কাম হ'ল বায়ুমোনাজিটাছ, তাৰ কাম হ'ল গেছ বিনিময়, আৰু নেফ্ৰনৰ কাম হ'ল নিঃসৰণ। ইয়াতে আমি চাম 1 নম্বৰ বি। একত কি আছে আমাৰ বি, 2ত কি আছে এ, আৰু 3ত কি আছে চি, আৰু 4ত কি আছে ডি। গতিকে অপশ্যন নম্বৰ এটো যদি চাওঁ আমি তেনেহ'লে চবখিনি মিলিছে। গতিকে অপশ্যন নম্বৰ এটো কি হ'ব? আমাৰ কাৰেক্ট এনচাৰ হ'ব বিকল্পসমূহৰ পৰা। নেক্সট কুৱেশ্যনটো আমি চাম। নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো অমিল, মিল নথকা কোনটো আছে? যে পাকস্থলীত কি হয়? প্ৰটিন হজম হয়, শুদ্ধ, এইটো মিল আছে। ক্ষুদ্ৰান্তত কি হয়? খাদ্য শোষণ হয়, এইটো মিল আছে। বৃহদান্তত অক্সিজেন শোষণ হয়, এইটো মিল নাই। তাৰপিছত যকৃতত কি হয়? আমাৰ পিত্তৰস নিঃসৰণ হয়, এইটো মিল আছে। গতিকে এইটো কনচেপ্টৰ বস্তু। এতিয়া তোমালোকে গম পাই গ'লা যে পাকস্থলীত কি হয়? প্ৰটিন হজম হয়। ক্ষুদ্ৰান্তত কি হয়? খাদ্য শোষণ হয়। আৰু যকৃতত কি হয়? পিত্তৰস নিঃসৰণ হয়, কিন্তু বৃহদান্তত অক্সিজেন শোষণ নহয়। তেনেহ'লে ইয়াতে অমিলটো বিচাৰিছে, গতিকে অপশ্যন নম্বৰ চি কি হ'ব? আমাৰ কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যনটো চাওঁ আমি। নেক্সট কুৱেশ্যনটোত কি আছিলে? আমাৰ এটা এছাৰশ্যন ৰিজনিং টাইপৰ আছে। উক্তি এটা দি আছে, এলভিঅলি কি কৰে? প্ৰাচীৰ পাতল। এলভিঅলিৰ যিবিলাক বেৰ থাকে, বেৰবিলাক কি হয়? পাতল। আৰু ৰিজনিঙত দিছে যে এলভিঅলি কি কৰে? গেছ বিনিময়, এলভিঅলিত গেছ বিনিময় ঘটে। গতিকে দুয়োটা বস্তুৱেই শুদ্ধ।
আৰু যেহেতু পাতল হোৱাৰ কাৰণে গেছ বিনিময়ৰ কাৰণে সুবিধা হয়, সেইকাৰণে এই এছাৰশ্যনটো ৰিজনিং দুয়োটাই সঠিক আৰু ৰিজনিঙে এৰ সঠিক ব্যাখ্যা কৰিছে। গতিকে অপশ্যন নম্বৰ এটোৱে আমাৰ ইয়াতে ৰাইট হ'ব। এছাৰশ্যন ৰিজনিং কুৱেশ্যনবিলাক চাই তোমালোকে ভয় কৰিবলগীয়া নাই একো, কাৰণ এইবিলাক কুৱেশ্যনত মাৰ্কটো সঠিকভাৱে পোৱা যায়। ইয়াতে মানে অতি সোনকালে বুজি পোৱা যায় বস্তুবিলাক, তেতিয়া মাৰ্কবিলাক আমি সহজতে পাব পাৰিম। নেক্সট কুৱেশ্যনটো হ'ল আৰু এটা এছাৰশ্যন ৰিজনিং টাইপৰ আছে যে উদ্ভিদৰ শ্বসন দিনে ৰাতিয়ে হয়। এইটো শ্বসনটো দিনে ৰাতিয়ে নহ'লে উদ্ভিদ মৰি যাব। শ্বসন যিহেতু শ্বাস প্ৰশ্বাসৰ লগত জড়িত বস্তু, ই উদ্ভিদৰ শ্বসনত কি কৰে, আমাৰ কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে আৰু অক্সিজেন গেছ গ্ৰহণ কৰে। কিন্তু মনত ৰাখিবা, উদ্ভিদে দিনে কেৱল ফটোচিনথেচিছ কৰে। উদ্ভিদে অকল দিনত ফটোচিনথেচিছ সালোকসংশ্লেষণ নকৰে, ই ৰাতিও কৰে। এটা হ'ল আলোক ৰাসায়নিক বিক্ৰিয়া আৰু আনটো হ'ল তিমিৰ ৰাসায়নিক বিক্ৰিয়া। ৰাতি যিটো কৰে সেইটো হ'ল তিমিৰ ৰাসায়নিক বিক্ৰিয়া। গতিকে অপশ্যন ৰিজনিংটো কি আছে, ইয়াতে ভুল আছে। এ কাৰেক্ট আৰু আৰ শুদ্ধ, ভুল। তেনেহ'লে অপশ্যন নম্বৰ বিটো আছে আমাৰ এ সঠিক আৰু আৰ কি আছে আমাৰ ভুল আছে। নেক্সট কুৱেশ্যনটো চাম আমি। ইয়াতে এটা মাল্টিপল চিলেকশ্যন টাইপৰ কুৱেশ্যন আছে। মানুহৰ শ্বসন প্ৰক্ৰিয়াত জড়িত অংগসমূহ বাছি লোৱা। নাক শ্বসনৰ লগত জড়িত, ট্ৰেকিয়া শ্বসনৰ লগত জড়িত, পাকস্থলীটো পচনৰ লগত জড়িত, গতিকে হাওঁফাওঁটো শ্বসনৰ লগত জড়িত। 1 নম্বৰ ৰাইট পালোঁ, 2 নম্বৰ ৰাইট পালোঁ আৰু 4 নম্বৰ ৰাইট পালোঁ। তেনেহ'লে অপশ্যন নম্বৰ এটোৱে কি হ'ব আমাৰ কাৰণে কাৰেক্ট এনচাৰ হ'ব। মনত ৰাখি দিবা এইবিলাক প্ৰশ্ন। নেক্সট হ'ল মানুহৰ বৃক্ক ক্ষতিগ্ৰস্ত হ'লে কোনটো পদাৰ্থ তেজত জমা হয়। বৃক্ক বা কিডনি যদি ক্ষতিগ্ৰস্ত হয় তেনেহ'লে কোনটো পদাৰ্থ তেজত যাই জমা হ'ব। এইটো যিহেতু বৃক্ক মানে ইউৰিয়াৰ লগত জড়িত, গতিকে আনচাৰটো হ'ব আমাৰ ইউৰিয়া। অক্সিজেনো নহয়, প্ৰটিনো নহয়, গ্লুক'জো নহয়। নেক্সট কুৱেশ্যনটো চাম আমি। ফ্ল'য়েমত খাদ্য পৰিবহণ বন্ধ হয় কাৰণ, ফ্ল'য়েমটো কি, খাদ্য পৰিবহণ হয় কাৰণ কি। ফ্ল'য়েমবিলাক কি আছিল আমাৰ জীৱিত কোষ, সেইকাৰণে খাদ্য কি হয়, পৰিবহণ হয়। নেক্সট কুৱেশ্যনটো চাম আমি। উদ্ভিদত সালোকসংশ্লেষণ নোহোৱা হ'লে প্ৰথমে কোনটো প্ৰভাৱ দেখা যাব। মানে সালোকসংশ্লেষণ যদি নহয় তেনেহ'লে উদ্ভিদত কি হ'ব, উদ্ভিদত মানে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা কি কৰে, আমাৰ খাদ্য উৎপাদন কৰে। গতিকে আমাৰ এনচাৰ কোনটো হ'ব, খাদ্য উৎপাদন বন্ধ হ'ব। নেক্সট কুৱেশ্যনটো চাম আমি। 12 নম্বৰ, সালোকসংশ্লেষণ আৰু শ্বসন একে নহয় কাৰণ কি। সালোকসংশ্লেষণ আৰু শ্বসনটো একে নহয় কাৰণ কি। সালোকসংশ্লেষণৰ দ্বাৰা কি কৰা হয়, খাদ্য উৎপাদন কৰা হয়, আৰু শ্বসনত কি কৰা হয়, খাদ্য মুক্ত কৰি দিয়া হয়। গতিকে এটাত খাদ্য সঞ্চয় কৰে আৰু আন এটাত খাদ্য মুক্ত কৰে। অপশ্যন নম্বৰ কি হ'ব আমাৰ চি নম্বৰ ৰাইট এনচাৰ হ'ব। নেক্সট কুৱেশ্যনটো চাম। মানুহে অধিক সময় অক্সিজেন নাপালে কোনটো অংগ ক্ষতিগ্ৰস্ত হয়। বেছি সময় যদি অক্সিজেন নাপায়, তোমালোকে ভুল নকৰিবা, হৃদযন্ত্ৰ মাৰি দিব পাৰা, কিন্তু নহয়, অপশ্যনটো শুদ্ধ আনচাৰ হ'ব কোনটো আমাৰ মগজু ফাৰ্ষ্ট এটেক্ট হয়। ফাৰ্ষ্ট কি হ'ব আমাৰ মগজুৰ ক্ষতি হ'ব, তাৰপিছতহে বাকীবিলাকৰ হ'ব। নেক্সট কুৱেশ্যনটো আমি চাম। 14 নম্বৰ কুৱেশ্যনত শ্বসন প্ৰক্ৰিয়াটো মাইট্ৰকণ্ড্ৰিয়াৰ ভূমিকা কিয় গুৰুত্বপূৰ্ণ। মাইট্ৰকণ্ড্ৰিয়া কি বুলি কোৱা হয়, মানে শক্তিৰ ভঁৰাল বুলি কোৱা হয়। মাইট্ৰকণ্ড্ৰিয়া কি বুলি কোৱা হয়, শক্তিৰ ভঁৰাল বুলি কোৱা হয়। শক্তিৰ ভঁৰাল, এই কথাটো মনত ৰাখিবা। মাইট্ৰকণ্ড্ৰিয়া হ'ল শক্তিৰ ভঁৰাল। তেনেহ'লে খাদ্য সঞ্চয় কৰে বুলি হ'ব লাগে, শক্তি উৎপাদন কৰে। যিহেতু শ্বসনৰ কথা কৈছে, শ্বসনৰ সময়ত মাইট্ৰকণ্ড্ৰিয়াত কি হয়, আমাৰ শক্তিৰ উৎপাদন হয়, ATP লৈ কনভাৰ্ট হয় তাতে। গতিকে আনচাৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব। নেক্সট কুৱেশ্যনটো চাম আমি। কিডনি কেনেকৈ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ৰক্তচাপ মানে ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত সহায় কৰে। ৰক্তৰ পাম্প কৰি পানী আৰু লৱণৰ সমতা ৰক্ষা কৰে। কিডনিয়ে কি কৰে, পানী আৰু লৱণৰ সমতা ৰক্ষা কৰে। গতিকে অপশ্যন নম্বৰ বি ৰাইট এনচাৰ হ'ব। নেক্সট কুৱেশ্যনটো চাম। মানুহৰ হৃদযন্ত্ৰ বন্ধ হ'লে তৎক্ষণাৎ কোনটো প্ৰণালী বিকল হয়। ফাৰ্ষ্ট কোনটো প্ৰণালী বিকল হয়, এইটো শ্বসন, পৰিবহণ, ৰেচন আৰু পৰিপাক। তোমালোকে ভাবিব পাৰা যে শ্বসনটো মানে হ'ব পাৰে এনচাৰটো, কাৰণ হৃদযন্ত্ৰ বন্ধ হ'লে মানুহ মৃত্যুমুখত পৰে। কিন্তু ইয়াৰ ফাৰ্ষ্ট এনচাৰটো হ'ব পৰিবহণ, কাৰণ পৰিবহণ ফাৰ্ষ্ট বন্ধ হ'ব, তাৰপিছতহে শ্বসন বন্ধ হ'ব। গতিকে এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যনটো চোৱা। উদ্ভিদৰ পাত ঢাকি ৰাখিলে কোনটো প্ৰক্ৰিয়া সৰ্বাধিক প্ৰভাৱিত হয়। যদি উদ্ভিদৰ পাত ঢাকি ৰাখি দিয়া হয় তেতিয়াহ'লে সূৰ্যৰ পোহৰ নাপাব। সূৰ্যৰ পোহৰ নাপালে কি নহ'ব, আমাৰ ফটোচিনথেচিছ নহ'ব। গতিকে এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। নেক্সট প্ৰশ্নটো হ'ল অবাধ শ্বসনত আৰু সবাধ শ্বসনতকৈ কম শক্তি উৎপন্ন হোৱাৰ কাৰণটো কি। ইয়াত চোৱা, অক্সিজেন নাথাকে বুলি দিছে, অক্সিজেন একচুৱেলি কম পৰিমাণৰ থাকে,
সেইটো হয়, কিন্তু অক্সিজেন নাথাকে বুলি দিছে, গতিকে এই অপশ্যনটো আমি মাৰিব নোৱাৰোঁ। তেনেহ'লে অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, খাদ্য সম্পূৰ্ণৰূপে অক্সিডাইজ নহয়, সেইকাৰণে কি হয়, ইয়াত শক্তি কম পৰিমাণেৰ উৎপন্ন হয়। অপশ্যন নম্বৰ চি ৰাইট এনচাৰ হ'ব। এণ্ড অপশ্যন নম্বৰ 19 নম্বৰ কুৱেশ্যনত, কেই নম্বৰ গ'ল, এটা কুৱেশ্যনটো ডিলিট হৈ গ'ল, যিয়ে নহওক। 19 নম্বৰ কুৱেশ্যনটো আমি 19 নম্বৰ যদি আমি কুৱেশ্যনটো চাওঁ, 19 নম্বৰ কুৱেশ্যনটো আছিল আমাৰ, যদি ফ্লোয়েম নষ্ট হয় তেনেহ'লে উদ্ভিদত কোনটো সমস্যা দেখা দিব। ফ্লোয়েম কাৰ লগত জড়িত আছিল, খাদ্য পৰিবহণৰ লগত। পানীৰ অভাৱ হ'ব, এইটো নহ'ব। খাদ্য পৰিবহণটো কি হ'ব, আমাৰ বন্ধ হ'ব। অপশ্যন নম্বৰ বি ৰাইট এনচাৰ হ'ব। এইখিনিয়ে আছিল। আৰু এটা কুৱেশ্যন আছে, চাই লওঁ। 20 নম্বৰ প্ৰশ্নটো আছিল, মানুহৰ কিডনী বিকল হ'লে তলৰ কোনটো প্ৰক্ৰিয়া সৰ্বাধিক প্ৰভাৱিত হয়। কিডনী বিকল হোৱাৰ লগত শ্বসনত প্ৰভাৱ পৰে, পৰিপাক, ৰেচন আৰু পৰিবহণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেচন প্ৰক্ৰিয়াত কি হ'ব, আমাৰ বাধাৰ সৃষ্টি হ'ব। গতিকে এনচাৰটো কি হ'ব, আমাৰ অপশ্যন নম্বৰ চি হ'ব। ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা, আৰু যদি ভাল পাইছা তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।